বৈঠালাংছ আৰক্ষী থালাত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি। দেশৰ চুকে কোণে আবাল বৃদ্ধ বনিতা নিৰ্বিশেষে জুবিন গাৰ্গৰ অপৰিসীম অনুৰাগীয়ে অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন। পাছপৰি থকা নাই আৰক্ষীও। পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ থানাৰ চৌহদত হিয়াৰ আমুথু জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ পিছত আত্মাৰ চিৰশান্তি বিচাৰি আৰক্ষীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বৈঠালাংছৰ সাংবাদিক নিকেশ ৰয়ে আধৰা শ্ৰদ্ধাঞ্জলি সভাত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপজ্যোতি ইংটিয়ে আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ফাইজ আহমেদ বৰভূঞাই। আৰক্ষী বিষয়া দীপজ্যোতি ইংটিয়ে জুবিনৰ কেৰিয়াৰৰ বিভিন্ন দিশৰ পথ আলোকপাত কৰি তেখেতৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। সকলো আৰক্ষীয়ে হাতে হাতে মমবাতি জ্বলাই 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰে। মহান সংগীত শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই মায়াবিনী ৰাতিৰ বুকুত গীতটি গাই শিল্পীগৰাকীক অশ্ৰু অঞ্জলিৰে শ্ৰদ্ধাঞ্জলি জনায়। আচলতে খুবেই আনফৰ্চুনেট আজি আমি এনেকে জুবিন দাক ট্ৰিবিউট দিব লগা হৈছে, যিটো নেকি আমাৰ আউট অফ ইমাজিনেশ্যন। তো সঁচাকৈ আমাৰ এটা বিগ লছ বুলি ক'ব লাগিব। আমাৰ অসমীয়া মানুহ হিচাপে এনেকুৱা এজন মানুহ নাই যিয়ে নেকি জুবিন দাৰ গান গুণগুণোৱা নাই, আৰু এনেকুৱা এজন চাগে এতিয়া মানুহ নোলাব যিয়ে নেকি জুবিন দাৰ নাম শুনা নাই, আৰু সেইকাৰণে তেওঁক লিজেণ্ড বুলি কোৱা হয়। আৰু ইংৰাজীত এষাৰ কথা আছে, লিজেণ্ড নেভাৰ ডাইজ। তো গতিকে জুবিন দা কেতিয়াও নমৰে, তেওঁ অমৰ, সদায় তেওঁৰ গানৰ মাজেৰে আমাৰ মাজত জীয়াই থাকিব। আৰু কোনোবাই জুবিন দাক পাহৰিব বিচাৰিলেও তেওঁক পাহৰিব নোৱাৰে, তেওঁ আমাৰ হাড়ে সমজুৱাই আছে। তো জুবিন দা অমৰ হওক, তাৰে আমি আমাৰ ফালৰ পৰা যৎপৰোনাস্তি নাস্তি চেষ্টা কৰি আজি আমি জুবিন দাৰ কাৰণে অলপ শ্ৰদ্ধাঞ্জলি দিবলৈ আমি ইয়াতে একত্ৰিত হৈছোঁ। তো বৰ বিশেষ নকওঁ, সকলোৱে জুবিন দাৰ এই মহাপ্ৰণায়ত মৰ্মান্তিক আঘাত পাইছে, আৰু জুবিন দাৰ ঠাই কোনো পূৰাব নোৱাৰে, সেইটো আমি সকলোৱে জানো। জুবিন দা য'তেই আছে ভালে থাকক, আৰু আমি আশা কৰোঁ জুবিন দা পুনৰ ঘূৰি আহিব।